জনাইছে মুহূৰ্তত সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। ৰূপহীহাটৰ পুথি খাইটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনিজনকৈ লোক। দ্ৰুতবেগী পালচাৰ বাইক এখনে প্ৰচণ্ড গতিত খুন্দা মাৰে ছুপাৰ স্প্লেণ্ডাৰ বাইকখনত। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোককেইজনক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ কাইমাৰী FRUত লৈ অনা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে আহত তিনিওজনকে নগাঁও চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ হৈছে AS02AR 4527 আৰু AS02AB1347। তাৰ পিছতে ঘটনাস্থলীত কাইমাৰী আৰক্ষী উপস্থিত হয়। নিউজ ডেস্ক ৰিপৰ্ট সামগুৰি লাইভ। কি হৈছিলে? ঘটনাটো মানে ঘৰৰ পৰা ওলালোঁ ডেৰটামান বাজিলে। আচলতে মই যাম আমাৰ এই ভাগিনটো আনিবলৈ স্কুলৰ পৰা। ঘৰৰ পৰা ওলালোঁ। আমাৰ ইয়ালৈ এটা তিনিআলি আছে, প্লেচটো হয় জৰদনি। তিনিআলি আছে, তিনিআলি সেইফালৰ পৰা এটা গাড়ী আহি আছে। মোৰ পাছৰ পৰা 150 পালচাৰ এখন ফুল স্পীডত মোক অভাৰটেক কৰিলে। অভাৰটেক কৰি কিনে ইয়াত টাৰ্ণিং এটা আছে, টাৰ্ণিং পাৰ হৈ কিনে কিবা এটা চাউণ্ড হ'ল, জাষ্ট এটা চাউণ্ড হ'ল। আহি কিনে চালোঁ যে এক্সিডেণ্ট হৈ কিনে দুয়ো পাৰ্টি পৰি আছে। এতিয়া পাৰ্টিকেইটা হস্পিটেললৈ যোৱা হৈছে? হস্পিটেললৈ যোৱা হ'ল। এতিয়া এজনক লৈ গ'লে নক'লে, ৰেফাৰ দিলে নক'লে দুয়োটাকে। দুয়ো পাৰ্টিকে নক'লে ৰেফাৰ দিলে।